দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে মাজুলীৰ বিভিন্ন স্থানৰ লগতে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিখিনি জিলাত আচলতে চুতীয়া জনগোষ্ঠীৰ লোকসকল বসবাস কৰে সেই লোকসকল প্ৰতিগৰাকী মহিলা প্ৰতিগৰাকী যুৱক ওলাই আহিছে আৰু এই ধৰণে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। মই সেই পৰিৱেশটো ঈশা নিউজৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যে এনেধৰণে যি শংকৰ মাধৱ হাইস্কুল আছে, শংকৰ মাধৱ হাইস্কুলৰ পৰা যি ভেনু আচলতে সভাৰ যি ভেনু নতুন বজাৰৰ ৰত্নধ্বজ পাল সমন্বয় ক্ষেত্ৰ, সেই ক্ষেত্ৰলৈকে এই ধৰণে এক দীঘলীয়া শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। সেই পৰিৱেশটো দেখুৱাই আছোঁ। হয়, আচলতে সেই পৰিৱেশটো মই দেখুৱাইছোঁ। মই কৈছোঁৱে যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন স্থানত থকা চুতীয়া জনগোষ্ঠীৰ লোকসকল এই ধৰণে ওলাই আহিছে আৰু প্ৰত্যেকেই এক সমন্বয়ৰ বাৰ্তা লৈ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে আচলতে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিহুৰ পৰা আৰম্ভ কৰি চুতীয়া জনগোষ্ঠীৰ প্ৰতিটো সংস্কৃতিৰ পৰিভৰ ইয়াত ঘটা পৰিলক্ষিত হৈছে। দেখুৱাইছোঁ সেই পৰিৱেশটো। হয়, সেই পৰিৱেশটো দেখুৱাইছোঁ। কেৱল যে চুতীয়া জনগোষ্ঠীৰ লোকসকলে আহিছে তেনেকুৱা নহয়, যে দেউৰী, মিচিং, নেপালী সকলো এই ধৰণে অহা পৰিলক্ষিত হৈছে। সামগ্ৰিকভাৱে সেই পৰিৱেশটো ঈশা নিউজৰ দৰ্শকসকলক দেখুৱাইছোঁ। এয়া হ'ল দেউৰী কৃষ্টিৰ এক সমন্বয় ঘটা পৰিলক্ষিত হৈছে। সেই পৰিৱেশটো দেখুৱাইছোঁ। অসমীয়া সংস্কৃতিৰ বিহু আছে, নেপালী সম্প্ৰদায়ৰ লোকসকলৰ যি সংস্কৃতি, সেই সংস্কৃতি ইয়াত পৰিভৰ ঘটিছে। সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাইছোঁ। লেচেৰি বিহু, এয়া লেচেৰি বিহুৰ এটা দল দেখা পোৱা গৈছে, যে গোৰ্খা কৃষ্টি দল দেখুৱাইছোঁ, যে গোৰ্খা কৃষ্টি দল গোৰ্খাসকল ইয়াতে অংশগ্ৰহণ কৰিছে। সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হয়, সেই পৰিৱেশটো দেখুৱাইছোঁ। ইয়াতে মাৰোৱাৰী কৃষ্টি দল তেওঁলোকৰ কৃষ্টি সংস্কৃতি জড়িত হৈ থকা পৰিভৰ ঘটা পৰিলক্ষিত হৈছে। সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাইছোঁ। এয়া হ'ল বড়ো কৃষ্টি দল আৰু অসমৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আহিছে আৰু এনেধৰণে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। এয়া হ'ল কোচ ৰাজবংশীৰ সকলৰ এক সংস্কৃতি ইয়াত পৰিভৰ ঘটা পৰিলক্ষিত হৈছে। সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল বিহু। মই দেখুৱাইছোঁ যে বিহুৰ এক পৰম্পৰা, সেই পৰিৱেশটো দেখুৱাইছোঁ। যে উজনি চিকাৰী মিচিং কৃষ্টি দল, এয়া উজনি চিকাৰী মিচিং কৃষ্টি দল মিচিং সংস্কৃতিৰ পৰিভৰ ঘটা পৰিলক্ষিত হৈছে। দেউৰী, মিচিং, চুতীয়া, নেপালী, বড়ো সকলো দেখুৱাইছোঁ। এয়া বেংগলী কৃষ্টি দল, বেংগলী পৰিলক্ষিত হৈছে। মই সেই পৰিৱেশটো দেখুৱাইছোঁ। যি সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী হৈছে, বাৰহনীয়া কৃষ্টি দল ইয়াতে আছে, সেই পৰিৱেশটো দেখুৱাইছোঁ। ইয়াতে যি কণ শিশু তেওঁলোক এনেধৰণে হাতত নাঙল লৈ কঠীয়া লৈ এই ধৰণে যোৱা পৰিলক্ষিত হৈছে। সেই পৰিৱেশটো দেখুৱাইছোঁ। জাকৈ খালৈ লৈ আচলতে এক সুন্দৰ সংস্কৃতিৰ পৰিভৰগতা দেখা পোৱা গৈছে। দেখুৱাইছোঁ সেই পৰিৱেশটো, যে এনেধৰণে তেওঁলোকে এক সুন্দৰ নিদৰ্শন তুলি ধৰা পৰিলক্ষিত হৈছে। যিহেতু সকলো জনগোষ্ঠীয় লোকসকলক লৈ এনেধৰণে জনগোষ্ঠীয় সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। সেই পৰিৱেশটো মই দেখুৱাইছোঁ, যে এনেধৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰাণ অন্যতম হ'ল তাঁতশাল। এই তাঁতশালৰ এক পৰিৱেশ, সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আই মাতৃসকলে তাঁতশালত এই ধৰণে যি সূতা কটা বোৱাৰ দৃশ্যাংশ, এয়া দৰা কন্যা দেখুৱাইছোঁ। সেই পৰিৱেশটো, যে দৰা কন্যাৰ এক পৰিৱেশ, এক সুন্দৰ সাংস্কৃতিক সমাৰোহ ঘটিছে। সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এনেধৰণে মিচিং টিপাই শালৰ যি পৰিৱেশ, মিচিং টিপাই শালৰ এক আভাস দিয়া দেখা পোৱা গৈছে। ইয়াতে গাহৰি পোৰাকে ধৰি বিভিন্ন ধৰণৰ সংস্কৃতি ইয়াতে পৰিভৰ ঘটিছে। সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এয়া হ'ল অসমীয়া সংস্কৃতিৰ অন্যতম ঢেঁকী, আৰু ঢেঁকী লৈ এই ধৰণে চিৰা ভাজি পিঠা পুৰি যোৱা পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যেনেধৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল গৈছে, আৰু এয়া হ'ল অন্যতম এক ইয়াতে ভাওনাৰ এক পৰিৱেশ দেখা পোৱা গৈছে। এয়া হ'ল তাঁতশালৰ সুন্দৰ এক পৰিৱেশ। তাঁতশালৰ আই মাতৃসকলে এই ধৰণে তাঁতশালত ব্যস্ত হৈ যোৱাৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেই পৰিৱেশটো দেখুৱাইছোঁ, যে জয়মতী কুঁৱৰী, আচলতে জয়মতী কুঁৱৰীক জেৰেঙা পথাৰত শাস্তি দিয়াৰ এক ৰূপ দেখুৱাইছোঁ, যে কি ধৰণে ইয়াতে তাৰ এক দৃশ্যাংশ দেখা পোৱা গৈছে। সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
তাঁতশাল জয়মতীক শাস্তি দিয়াকে ধৰি বিভিন্ন ধৰণৰ পৰিৱেশ এয়া লেটা একতা যি লেটা পলু আছিল আৰু তাৰ এক কাষৰ দধিমুঠনৰ এক পৰিৱেশ দধিমুঠন কৰাৰ এক দৃশ্যাংশ দেখুৱাইছো যে দধিমুঠন কৰাৰ সেই পৰিৱেশটো দেখুৱাইছো এক সুন্দৰ পৰিৱেশ দেখা পোৱা গৈছে এয়া হ'ল সৰসজ্জা ভীষ্ম সৰসজ্জাত থকা এক সুন্দৰ দৃশ্যাংশ ইয়াতে দেখুওৱা হৈছে সেই পৰিৱেশটো দেখুৱাইছো মহাভাৰতৰ এক দৃশ্যাংশ ভীষ্ম জিলা চুতীয়া ছাত্ৰ সন্থা তীৰ্থত নতুন বজাৰ ৰতনপুৰ মিৰি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত যোৱা কালিৰ পৰা সদৌ অসম চুতীয়া ছাত্ৰ সন্থা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈছে আজি 12 দিনীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে মঞ্চ দিশে ধাৱমান হৈছে ইয়াৰ পিছতে মুকলি সভা আছে আমি এই আজি সদৌ অসম চুতীয়া ছাত্ৰ সন্থা প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণত আমি সমূহ জাতি জনগোষ্ঠীৰ লগতে অসমবাসীলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যোৱাকালি আমাৰ সকলোবিলাক কাৰ্যসূচী খুব সফলভাৱে সমাপ্তি ঘটিছে আৰু সত্ৰনগৰী মাজুলী যিহেতু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ 19 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস হৈছে এই প্ৰতিষ্ঠা দিৱসৰ আজি মুকলি সভাত জনগোষ্ঠীৰ যিসমূহ অধিকাৰ এই অধিকাৰসমূহে ঠাই পাব বিভিন্ন জাতি জনগোষ্ঠীয় শীৰ্ষ পৰ্যায়ৰ নেতৃবৃন্দ অংশগ্ৰহণ কৰিব মুকলি সভাত অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী আৰু বিধায়কে অংশগ্ৰহণ কৰিব গতিকেলৈ এই অংশগ্ৰহণ কৰিবলগীয়া এই মুকলি সভাখনৰ পৰা আমাৰ জনগোষ্ঠীৰ যিসমূহ অধিকাৰ আছে আদিম ভূমিপুত্ৰ এটা জনগোষ্ঠী আজিৰ দেশত প্ৰাপ্য অধিকাৰ বিচাৰি আচলতে জাতিটোৱে যেনেধৰণে হাবাথুৰি খাবলগীয়া হৈছে এই ক্ষেত্ৰত কিন্তু স্বাধীনতা ৭০টা দশক পাৰ হোৱাৰ পিছত ই অতি লজ্জাজনক বিষয় এটা আদিম ভূমিপুত্ৰ হিচাপে গতিকে আমি আজি এই পবিত্ৰ প্ৰতিষ্ঠা দিৱসৰ থলীৰ পৰা আমি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক আমি পুনৰবাৰ আমি এই সভাৰ জৰিয়তে আজি প্ৰতিষ্ঠা দিৱসৰ থলীৰ পৰা আমি তেখেতলোকক অনুৰোধ জনাইছোঁ আমি দাবী জনাইছোঁ যে বিধানসভা নিৰ্বাচনৰ আগে তেখেতলোকে যি জাতি মাটি ভেটি সপোন দেখুৱাই পিনি ৰাজশাসনত বহিছিলে যি 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গতিকেলৈ এই প্ৰতিশ্ৰুতি বিধানসভা নিৰ্বাচনৰ আগে পালন কৰক চুতীয়া জনগোষ্ঠীকে ধৰি পিনি অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰক স্বায়ত্ব শাসন প্ৰদান কৰক নহবা জাতি মাটি সপোন দেখুৱাই 6 জনগোষ্ঠীয় সহজ সৰল যি ভোটৰ অধিকাৰ তেখেতলোকে লৈছিলে তেখেতলোকক বাগজৰী আঁৰি দিয়া হৈছিলে সেই বাগজৰী কিন্তু কাঢ়ি আনিবৰ কাৰণে ইতিমধ্যে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই জনগোষ্ঠীটো ৰাইজক লৈ পিনি ইতিমধ্যে প্লেনিং কৰিছে